মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু বিৰাট টোপনিয়াই আছোঁ মই, সেইকাৰণে আজি ব্লগটো ইমান লেক অফ এনাৰ্জিত ষ্টাৰ্ট কৰিছোঁ। পখী আৰু মই আজি একচুৱেলি যাব ওলাইছোঁ গুৱাহাটী। আমি বহুত দিনৰ প্লেন কৰিছিলোঁ, আমি দুটা অকলে ক'ৰবাত যাব লাগে। বহুত দিনৰে প্লেনিং আছিলে, কিন্তু সময় সুবিধাই নিমিলা হৈছিল। আৰু এতিয়া তাহাঁতৰ যিহেতু স্কুল খুলিবলৈ আৰু কিমান দিন আছে, 4-5 দিনমান আছেগৈ আৰু। চ' সেইটো কাৰণে ভাবিছোঁ এইটো টাইমতে গৈ লওঁ একেলেঠাৰিয়ে। তাৰপিছত আহি পেলাই সিহঁতৰ যেতিয়া স্কুল ষ্টাৰ্ট হৈ যাব, চব ৰুটিন ষ্টাৰ্ট হৈ যাব, তেতিয়া আমি একদমেই টাইম নাপাম। সেইকাৰণে আমি যাব ওলাইছোঁ আৰু ভাবিছোঁ আমাৰ এই এণ্টায়াৰ আমি ফাৰ্ষ্ট টাইম এনেকৈ গৈছোঁ ন, আমি ফাৰ্ষ্ট টাইম এনেকৈ দুটা গৈছোঁ। আদাৰৱাইজটো আমি চব একেলগেই যাওঁ। চ' আমি কি কি কৰিম, কি কি নকৰিম, কিমান ফান কৰিম, চব আপোনালোকক ব্লগৰ যোগেৰে দেখাই থাকিম। বাকী এতিয়া বৰ্তমান আমি ৰৈ আছোঁ বাছৰ কাৰণে। আমি বাছত যাম। চ' বাছ আহিবলৈ টাইম আছে কাৰণে আমি গাড়ীতে বহি আছোঁ। মই বোলো ব্লগটো ষ্টাৰ্ট কৰি লওঁ, বাকী কি কৰি থাকিম চাই থাকিব ব্লগটো। কেনেকুৱা লাগিছে পকি, তোমাৰ লাইফৰ ফাৰ্ষ্ট টাইম লং জাৰ্ণি, বাছ জাৰ্ণি? Excited to feel poverty. Huh? Excited to feel poverty. It's not poverty. Many people travel by bus, Baba. Hey, কেনেকুৱা গৈ আছে জাৰ্ণি? So far, so good. So far so good. বাছত আহিলে মেণ্ডেটৰী চাহ খাবই লাগে, কেঁচা চাহ। খাইছোঁ, খাবানে? মই এটা খাইছোঁ। কেনেকুৱা? ভাল। আমি বাছৰ পৰা নামিলোঁ, এতিয়া কেবৰ কাৰণে ৰৈ আছোঁ। কেতিয়া আহে? এই কেনেকুৱা আছিলে জাৰ্ণি? গুড। খালি মাজত বাছখন বেয়া হৈছিলে ন, অলপ ৰ'ব লগা হ'ল। চ' ফাইনেলি আমি দুটা আহি পাই গ'লোঁ আমাৰ ৰুমত। একচুৱেলি আমি গেষ্ট হাউচত নাই, আমি এইবাৰ গেষ্ট হাউচ নাপালোৱেই। চ' এইটো এটা হোম ষ্টে হয়, হোম ষ্টেত আমি আছোঁ। কেনেকুৱা পাইছে ৰুমটো? Very nice. মইতো ৰুমটো বহুত ভাল পাইছোঁ। সৰু হয়, কজি হয়, বাট ভাল হয়। আমি জাষ্ট আহি সোমালোঁ, অলপমান সময় ৰেষ্ট ল'লোঁ। ফ্ৰেছ হোৱাই নাই, মই এতিয়া ফ্ৰেছ হওঁ, তাৰপিছত পখী ফ্ৰেছ হ'ব। তাৰপিছত আমি কি কৰিম এতিয়া বৰ্তমান অলপমান ৰেষ্ট লওঁ ন। আমাৰ জাৰ্ণিটো আজি টায়াৰিং আছিলে। ফাৰ্ষ্ট অফ অলটো আমি আহি আছিলোঁ ঠিকেই, কিন্তু সেই ৰাস্তাত চকা ফুটাৰ কাৰণে আকৌ 1 আৱাৰমান আমি ৰ'ব লগা, 1 আৱাৰ নহয়, হাফ এন আৱাৰমান আমি ৰ'ব লগা হ'ল। আহি পাওঁতে দেৰি হ'ল। তেতিয়া আমি অকণমান ৰেষ্ট ল'ম, তাৰপিছত আমি ওলাই যাম আৰু তাৰপিছত আমি দেখাই থাকিম ক'ত যাওঁ। চ' আমি দুটা ৰেডি হ'লোঁ, ফুল মেকআপ চেকআপ কৰি আমি যাওঁ ডিনাৰ কৰিবৰ কাৰণে। আজি আমাৰ একচুৱেলি প্লেনেই আছিলে এইটো যে আজি আমি গৈ ক'ৰবাত ভালকৈ ওলাই যাম, ডিনাৰ কৰিম। কাইলৈহে একচুৱেলি আমাৰ প্লেন আছে অলপ বজাৰ চজাৰ কৰা। মামা চাওঁ আমি দুটাই অলপমান কৰ্ডিনেট কৰিছোঁ ড্ৰেছ, অলপ ফ্ল'ৰেল, অলপ লাইট ফ্ল'য়ি টাইপৰ। চ' যাওঁ, অলপ চাল তাল মাৰোঁ দুটাই। আজি বহুত দিনৰ মূৰত আমি সময় পাইছোঁ এনেকৈ। মাদাৰ ডটাৰ ডেট আজি। য়েছ, তো বোলে আপোনালোককো লৈ যাওঁ আৰু কি কি খাওঁ, কি কৰোঁ চব দেখাই থাকিম। চলো। কি কৈ আছিলা পখী? মই কৈছোঁ কি চিটিৰ চাউণ্ডটো নিজৰে কিবা ভাইব এটা আছে ন। আমি তাত ইমান গ্ৰীনাৰীৰ মাজত, কম মানুহৰ মাজত থাকোঁ। ইয়াত ওলাই আহি মোৰো ভালেই লাগে, বাট মোৰ লাগে যে মই সদায় চাগে থাকিব নোৱাৰিম নেকি এই চিটি চাউণ্ডটোত। এদিন দুদিনৰ কাৰণে ভালেই লাগে বাৰু। ৰিক্সা বিচাৰিব লাগিব এতিয়া। ঠিকে আছে নে? চ' আমি গ'লোঁ অলিভ গাৰ্ডেন ৰুফটপ ৰেষ্টুৰেণ্টখনলৈ। আৰু আমাৰ ওচৰৰ পৰা সেইখনেই ওচৰত আছিলে, যাব পৰা ভাল জেগা আৰু। চ' পখীক ক'লোঁ ব'লা তালৈকে যাওঁ, এম্বিয়েঞ্চটোও ভাল পাম, খানা চানাও ভাল পাম। আৰু যেনেকৈ ভাবিলোঁ তেনেকেই হ'ল, ভালেই লাগিলে। আমি তাতে বহুত
সময় থাকিলোঁ আমি অকল দুইজনী আৰু বেলেগ কোনো নাই কাকো লগ ধৰা নাই আৰু এনেকেই আমি প্লেন কৰি গৈছিলোঁ যে আমি দুয়োটাই মানে একেলগে অলপমান টাইম স্পেণ্ড কৰিম তাই ঘূৰি অহা টাইমত আমি কেব মানে বুক কৰি নাপালোঁ চ' বেটেৰী ৰিক্সা এখনতে আহিলোঁ আমি খাই বৈ পাই গ'লোঁ আমাৰ থকা জেগা এইটো হোমষ্টে এটাত আছোঁ আমি এই বিল্ডিং আৰু দুয়োটাই আজি ভাল এক্সপিৰিয়েঞ্চ হৈছে ন এতিয়া গৈ আমি ৰেষ্ট ল'ম আৰু ফুল টায়াৰ্ড অ' মা গুড মৰ্ণিং ফ্ৰম গুৱাহাটী আজি নেক্সট ডে হৈছে আৰু আজিহে আমাৰ মেইন প্লেনবিলাক আছে বজাৰ চজাৰ কৰা চ' আজিৰ দিনটো ব্লগ কৰি থাকিম চাই থাকিব ব্লগটো চ' আমি ৰেডি হ'লোঁ এতিয়া ওলাই যাওঁ দিনটোৰ কাৰণে কি কৰিম বজাৰ চজাৰ আছে এইবিলাক দেখাই থাকিম আপোনালোকক এতিয়া বৰ্তমান আমি ওলাই যাওঁ পক্ষী হৈ গ'ল তোমাৰ ব'লা আমি এতিয়া ব্ৰাঞ্চ কৰিবলৈ আহিছোঁ 11th এভিনিউ বুলি এখন কেফে তাতে এইখন ৰাজগড়ত আছে ইয়াতে আমি ব্ৰাঞ্চ কৰিম তাৰপিছত আমি বজাৰ চ' তাৰ পৰা ওলাই আমি গ'লোগৈ ফেঞ্চিত একচুৱেলি মেইনলি মানে পক্ষীৰে বজাৰ আছিলে চ' তায়ে বস্তুবিলাক চাই আছে আৰু ময়ো কিছুমান বস্তু কিনিলোঁ আৰু পৰীৰ কাৰণেও কিবা কিবি ল'লোঁ আৰু বজাৰ মানে গ'লে যি দেখোঁ সেইটোকে ভাল লাগে ন চব বস্তুৱে উঠাই লওঁ মন যায় বিশেষকৈ ফেঞ্চি গ'লেতো লাগেই তেনেকুৱা তাৰপিছত তাতে আমি গলিয়ে ঘূৰিলোঁ উইণ্ড' শ্বপিঙো কৰিলোঁ আৰু লেডিজৰ মানে এইটোৱে বেষ্ট আৰু শ্বপিং কৰিব পালে মানে বজাৰত মুকলিকৈ এৰি দিলে আৰু আমাক একো নালাগে চ' ইফাল সিফাল গ'লোঁ বজাৰ চজাৰ কৰিলোঁ তাতে শ্বপিং কৰি ভাগৰ লাগিছে এতিয়া খোৱা জেগা বিচাৰোঁ হোটেলত বিচাৰোঁ পাই বিৰাট ভোক লাগিছে তাৰপিছত আমি কি কৰোঁ নাজানো আৰু কিবা কিবি উইণ্ড' শ্বপিং কৰিম আৰু বজাৰ কৰি মানে গৰমো বহুত আছিলে যে আমি ইমানেই ভাগৰি গ'লোঁ যে ভাবিলোঁ নাই কেব চেব বুক কৰি আমি গুচি যোৱাই ভাল মানে আমাৰ হোমষ্টেলৈ তাৰপিছতহে আমি খোৱাৰ কথা ভাবিম আৰু তাতে আমি একো নাখালোঁ বাপৰে গুৱাহাটীত যি গৰম আমি একদম মানে ফেঞ্চি গৈ অৱস্থা বেয়া হৈ আহিছে তোমাৰ কেনেকুৱা ভাবি তাকে কি কয় আমি মানে ফেঞ্চিৰ পৰা আহি তাতে কিবা লাঞ্চ কৰিম বুলি ভাবিলোঁ তাত মানে ইমানেই আমি গৰমত হেৰি হৈ গ'লোঁ নহয় এক্সজষ্টেড নহয় ব'লা বোলো আমি য'ত আছোঁ তাতে লাঞ্চ কৰিম কিন্তু ইয়াত মানে লাঞ্চ নাপালোঁ আমি আহি চ' ইয়াতে ওচৰতে গুৱাহাটী আখল বুলি এখন আছে তাতে গৈ খালোঁ আৰু মই কৈছোঁ নহয় সঁচাকৈ যিমানেই আমি বাহিৰত কিয় নাখাওঁ বাট ভাত দালি আৰু নেমুৰ কোনো ৰিপ্লেচ কৰিব নোৱাৰে ইমানেই ভালকৈ ভেজ থালি এখন খালোঁ একদম মন ভৰাই পেট ভৰাই ভালকৈ খাই আহিলোঁ এতিয়া ৰেষ্ট লওঁ ফ্ৰেছ হওঁ ৰেষ্ট লওঁ তাৰপিছতে ইভিনিংহে মানে ওলাই যাম মানে তন্দ্ৰালি ঘৰত যাবই লাগিব মেণ্ডেটৰী তন্দ্ৰালি ঘৰত আৰু এতিয়া ৰেষ্ট লৈ লওঁ বাকী তন্দ্ৰালি ঘৰত গ'লে ব্লগ কৰিম চাই থাকিব অ'কে গুৱাহাটীত আহি ক'ত উঠিলা তুমি কেব ৰিক্সা অটো এতিয়া আমি আছোঁ গৈ ৰিক্সাটো উঠিছোঁ উঠিব বাকী আছিলে সেইটো হৈ গ'ল আমাৰ আৰু উঠি কি হৈছে আমাৰ উঠি কি হৈছে ৰিক্সা টিভি আমাকে গেছ কৰিব টিভি মানে কি এতিয়া বহুত ভিৰ ষ্টিল যাওঁ
চ' গুৱাহাটী আহিলে তান্তালিহঁতৰ ঘৰলৈ আহিবই লাগিব এবাৰ হ'লে লগ কৰোঁৱে মানে ঘৰত লগ নকৰিলেও বাহিৰত লগ কৰোঁ এইবাৰ মই কৈছোঁ নাই ঘৰলৈ যাওঁ তই ভালকৈ মানে ঘৰৰ খানা তই বনাই ৰাখ কাৰণ মই একদম কিয় নাজানো ঘৰৰ খানা খাবলৈ ইমান ক্ৰেভ কৰি আছিলোঁ নহয় মানে বাহিৰত খানা খাই কেতিয়াবা নহয় আমনি লাগে চ' ঘৰুৱা মানে একদম ভাল টেষ্টি ঘৰুৱা খানা খাব মন যায় আৰু তাই এনেও বহুত টেষ্টি খানাই বনায় চ' ভালকৈ খালোঁ আড্ডা মাৰিলোঁ কথা চথা পাতিলোঁ আৰু বিৰাটেই ভাল লাগি গ'ল মানে গুৱাহাটীলৈ অহাটো মানে সফল হৈ যায় মই যেতিয়া একবাৰ লগ কৰিবলৈ পাই যাওঁ আমাৰ কাইলৈ ৰাতিপুৱাই বাছ আছে খুব ৰাতিপুৱাও নহয় হ'লেও ৰাতিপুৱাই তো চব আনপেকিং কৰিছিলোঁ এটালৈকে এতিয়া চব পেকিং কৰোঁ ভৰাওঁ তাৰপিছত আজি আমি সোনকালে হ'ব লাগিব যাতে কাইলৈ আমি সোনকালে উঠিব পাৰোঁ সেইকাৰণে বৰ্তমান আমি পেকিং কৰি লওঁ গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে 19 এপ্ৰিল আৰু আজি আমি ঘূৰি যাম নুমলীগড় ফাইনেলি আৰু এতিয়া ৰাতিপুৱা আমি দুটা ৰেডি হৈ গ'লোঁ চব পেকিং চেকিং হৈ গ'ল জাষ্ট কেব মাতিছোঁ কেব আহিলে আমি তললৈ নামি যাম তাৰপিছত আমি যামগৈ বাই বাই গুৱাহাটী বাই বাই গুৱাহাটী তুমি ছেড হৈছা মই হেপ্পী হৈছোঁ আৰু মনটো গ'লো নুমলীগড় মই ঘৰত গৈ ঘৰৰ বিচনাত শুব বিচাৰিছোঁ মই এনেকুৱা লাগিছে মই দুদিনমান গৈ কণ্টিনিউছলি শুয়ে থাকোঁ নেকি ইমানেই ভাগৰ লাগিছে মোৰ উপায় নাই আৰু ফাইনেলি আহি নুমলীগড় পাই গ'লোঁ আৰু পাৰিক বহুত মিছ কৰিছিলোঁ তাইক যিহেতু এৰি থৈ গৈছিলোঁ চ' ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই ফৰ নাও গাইজ